Hi guys, good morning. Suba. No. Ọসমীয়াত vlog কৰোঁ. Hi guys, good morning and welcome back to my channel. So কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে বহুত ভাল আছে. মই ভাল আছো আৰু আজিৰ ভিডিঅ'টো মই ৰেষ্টুৰেণ্টৰ পৰা কৰি আছো একদম মানে মৰ্নিং ইয়াৰ কাৰণ আছে মই পৰে কৈছিলো নহয় যে কিবা এটা ভাল নিউজ আপোনালোকৰ শ্বেয়াৰ কৰিম. চ' আজি সেইটো শ্বেয়াৰ কৰি আছো একচুৱেলি মই গৈ আছো এটা ইভেণ্টত আৰু ইভেণ্টটো যিটো হৈছে সেইটো হৈছে G+ কৰিছে আৰু সেয়া হৈছে হোম বেকাৰ অফ দ্য ইয়াৰ. চ' তাতে মই এনেই ৰেজিষ্টাৰ কৰিছিলোঁ বাট লাকিলি মই চিলেক্ট হৈছোঁ. চ' সেইটো কাৰণে মই পুৱাই যাই আছোঁ. চ' আই এম ভেৰি এক্সাইটেড আৰু ভিডিঅ'টো ভাল লাগিলে চ' গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব. চ' এতিয়া বাজি আছে 9টা, আমি 10:30 যাই পাব লাগিব. চ' মই যাওঁ, ইয়াতে মই বস্তুখিনি বনাইছোঁ অলৰেডি. চ' সেই আৰু বহুত ভাল লাগিছে, মই ক'ব পৰা নাই মই কেনেকৈ মানে এইটো প্ৰকাশ কৰিম. আৰু আজি বহুত মানে আহিব, তাতে ক্ৰিয়েটাৰ আহিব, চ' লগ পাম আৰু এইটো মোৰ ফাৰ্ষ্ট ইভেণ্ট হয় এনেকৈ. চ' সেয়াই আৰু চাই থাকক, যিখিনি পাৰোঁ মই আপোনালোকৰ শ্বেয়াৰ কৰিয়ে থাকিম. চ' এতিয়া আৰু মই দেৰি নকৰোঁ, আই এম ৰেডি আৰু বলক যাওঁ. গাইজ প্লেট চাফা. চ' ৰাইজ আজিৰ এয়া যিটো ইভেণ্ট হয় সেয়া একচুৱেলি G+ পাতিছিলে, লগতে পূৰবী আৰু জি ফুড এৱাৰ্ডছ এয়া সকলোৱে মিলিয়ে পাতিছিলে. আৰু লগতে এয়া পূৰবীৰ টীমে মানে যিটো মই চীজ কেক বনাইছিলোঁ পূৰবী দহি ইউজ কৰি কিনে, চ' সেইটো খাই বহুত ভাল পাইছিলোঁ. সুধি আছিলে মোক যে কেনেকৈ বনাইছোঁ, লগতে মোৰ ৰেষ্টুৰেণ্টত কি পূৰবীৰ প্ৰডাক্ট ইউজ হয়, চ' সেয়ে কৈ আছিলোঁ. চ' বহুত ভাল এটা এক্সপিৰিয়েঞ্চ মই মানে এইটো পাইছোঁ আজি. তো থেংক ইউ G+, থেংক ইউ পূৰবী. হাই গাইজ, কাক লগ পাইছোঁ চাওক. Hello. So Julie is here for Home Baker of the Year with her pretty smile. Thank you. And I wish her all the best. চ' ৰাইজ আহি কিনে চাহ খাই আছোঁ ইয়াতে. চ' আজিকালি ইয়াতে ডাইৰেক্ট চাহ খাব পাৰোঁ. চ' ইয়াতকৈ বেছি আৰু ভাল কি লাগে. চ' এতিয়া চাহ খাই আছোঁ. হাই ৰাইজ, চ' কালিৰ পৰা মই আজিহে ভিডিঅ' কৰি আছোঁ আৰু সেইটো ৰেষ্টুৰেণ্টত, কাৰণ মই এতিয়া আহিলোঁ আৰু এটা মই ধুনীয়া বস্তু আপোনালোকক শ্বেয়াৰ কৰি আছোঁ. চাওক না ইমান ধুনীয়াকৈ সজাইছে. চ' গাইজ একচুৱেলি আজি এটা বাৰ্থডে পাৰ্টি আছে. চ' যোনে মোৰ ভিডিঅ' চাই মই কৈ দিওঁ, যোনে 52 পৰা হয় যে আমাৰ বাৰ্থডে পাৰ্টি চাৰ্টিৰ অৰ্ডাৰ লোৱা হয় আৰু এনেকৈ বুক কৰা হয়. চ' আপোনালোকে আহিব পাৰে, এনেকৈ বুক কৰিব পাৰে. চ' এতিয়া মই দেখুৱাই আছোঁ, বাকী আহিবই. মই 5টা বজাত বুক কৰিছে, 5:30 মানত আহি যাব বুলি কৈছে. চ' আমি পূৰা সজাইছে ৰেডি কৰি থৈছোঁ আৰু কেক লাগিলে অৰ্ডাৰ কৰিব পাৰে. চ' সেয়াই, কালিৰ পৰা মই ভিডিঅ' কৰিব পৰা নাই জানেনে. কালি মই এক্সপিৰিয়েঞ্চখিনিও শ্বেয়াৰ কৰিব পৰা নাই যে একচুৱেলি তাতে কি কৰিলোঁ, কেনেকুৱা. কালি তাতে মানে বহুত ভাল লাগিছে গাইজ, বহুত মানে মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ল মানে এনেকুৱা, যিটো মই মানে কি ক'ম আৰু বহুত ভাল লাগিছিলে. আৰু লগতে বহুত মানুহক লগ পালোঁ. চ' বহুতে নাম্বাৰ লৈছোঁ. স্পেচিয়েলি মই ইয়াতে থেংক ক'ম পূৰবীক, যি পূৰবী গাখীৰৰ দৌৰ মানে প্ৰডাক্ট ইউজ কৰি আমি বনাইছিলোঁ, যি বস্তু বনাইছোঁ. আৰু তাতে বহুত আৱাজ হৈ আছিলে, সেইকাৰণে মই কথাখিনি ভালকৈ পাতিব নোৱাৰিলোঁ. ইয়াতে মই আহিছোঁ এতিয়া. কি হ'ল কালি মানে তাতে স্পেচিয়েলি পূৰবীৰ পৰা এইটো পাতিছিলে. চ' তাতে আমি পূৰবীৰ বিশেষকৈ কিবা প্ৰডাক্ট বনাব লাগিছিলে. চ' বহুত ভাল লাগিছে তেখেতক লগ পাই, ইমান হাম্বেল আছিলে. লগতে বহুত টাইম মানে আমি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ, লগতে পূৰবীৰ পৰা আৰু কি বনাব পাৰি তেখেতসকলক দেখুৱাইছোঁ. চ' বহুত ভাল পাইছে, সেয়াই আৰু ভাল লাগিছে. মোৰ ফাৰ্ষ্ট লাইফৰ এইটো ইভেণ্ট হয় আৰু ইমান মজা লাগিছে ন, কি ক'ম মানে. চবৰে লাক নাথাকে, মোৰ লাক আছিলে, চ' মই পাই গ'লোঁ এইবাৰ. থেংক ইউ পূৰবী, থেংক ইউ G+ এণ্ড থেংক ইউ গুৱাহাটী ফুড এৱাৰ্ডছ ইমান ধুনীয়াকৈ চব এৰেঞ্জ কৰাৰ কাৰণে. থেংক ইউ ছ' মাছ গাইজ. চ' ব'লক এতিয়া আৰু বেছি বক নকৰোঁ, মানুহ আহিছে, মই কাম কৰোঁ. আৰু এটা কথা মই কওঁ, আমি যিটো চাহৰ দোকান দিছোঁ তাতে মানে আমাৰ যিটো কেক স্পেচিয়েলি সেইটো মানে আমি কি ক'ম, বহুত ভাল লাগিছে যে ইমান আপোনালোকে মৰম যে কেকটো আমি সদায় বনাব লগা আহিছে. চ' এতিয়া সেইখিনি বনাওঁ, লগতে চকলেটো বনাওঁ, কাৰণ চকলেট একদম মই দেখুৱাই আছোঁ আপোনালোকক পূৰা খালী হৈ গৈছে গাইজ. চ' চকলেটো মই ৰিফিল কৰোঁ. অ'কে, পিছত দেখুৱাই আছোঁ কি কেমেৰামেন. বাই বাই.
গুড মৰ্ণিং গাইজ চ' এতিয়া বহুত লেট হৈছে আৰু আজি হৈছে ছানডে মই এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালিৰ পৰা মই ভিডিঅ' শ্বুটে কৰা নাই কাৰণ এতিয়া আমি গৈ আছোঁ ঠাইত দেখুৱাই আছোঁ মানে এইটো আমাৰ এইটো বছৰৰ ফাৰ্ষ্ট পিকনিক নহয় আৰু এনেই অকণমান ফুৰিব যাওঁ চ' আপোনালোকক দেখুৱাই আছোঁ ছানডেটো কেনেকৈ স্পেণ্ড কৰোঁ আৰু আজি একেবাৰে ব্লগটো এণ্ডো কৰিম চ' বোলোকে বহুত দেৰি হৈছে গাইজ এতিয়া ৰ'দ ওলাইছে বহুত সোনকালে সদায় লেইটে কৰোঁ আমি সেয়া মই চবলোক চ' ৰাইজ আমি আহিলোঁ সেয়া গংগা যমুনা বটানিকেল গাৰ্ডেন চ' এয়া নলবাৰী পিনে আমি আহিলোঁ আজি ইয়াতে খাম অকণমান ফুৰিম এয়াই আজি ছানডে বুলি আৰু পিকনিক কৰি বহুত মানুহ হৈছে দেই ইয়াতে চ' ৰাইজ আমি আহি পালোঁ আৰু ইয়াতে এতিয়া ব'টিং শ্বুটিং কৰিবও পাৰি চব কৰিব পাৰি কিন্তু জাৰ্ণিটোৱে মজা লাগে দেই একদম ৰাস্তাটো বহুত ধুনীয়া আমি কমচে কম 1.5 ঘণ্টা 2 ঘণ্টামান লাগিল চ' আমি আহি পালোঁ এতিয়া এইটো যে আমাৰ ছাডেন প্লেন আছিল চ' আহি গ'লোঁ এতিয়া চাওঁ ভোক লাগিছে খাব লাগিব লগতে এইপিনে একদম মজা আৰু একদম পিকনিক লাগিছে বহুত মানুহ আহিছে দেই গান চলি আছে চ' কপিৰাইট নাহিলে হ'ল গাইছ এইবোৰ এতিয়া বনাই আছে এইবোৰ চাগে কটেজ টাইপ হ'ব এইবোৰ বনাই আছে ইপিনে চ' আৰু এটা গান চলি আছে গাইছে সেইকাৰণে মই মানে ভিডিঅ' ভালকৈ কৰিবই পৰা নাই বাট ইমান ধুনীয়া লাগিছে ন এইবোৰ বনাই আছে মই এতিয়া সেইটো চাইড যাম এইটো ৱাশ্বৰুম আৰু প্লাছ এইবোৰ মানে এইবোৰ ৰুম বনাইছে বহুত ডাঙৰ এৰিয়া ভাল লাগিছে সঁচাকৈ আৰু একদম নেচাৰেল এইপিনে চাওক চ' দেখুৱাই আছোঁ আৰু বহুত কিছু খাব পাৰিব আৰু ইয়াতে ঝুলনা আছে ইয়াতে থাকিব পাৰিব এইবোৰ কটেজ দেখুৱাইছোঁ ন মই বহুত ধুনীয়া কিন্তু গান চলি আছে চ' আৰু দেখুৱাই আছোঁ বলক চ' ৰাইজ ইয়াতে ন ৰেষ্টুৰেণ্টো আছে আৰু চাওক একদম বিচ নদীকে বিচ ৰেষ্টুৰেণ্ট চ' ইয়াতে ৰেষ্টুৰেণ্টো আছে আৰু ইয়াতে আমি খাম খাই কিনে আকৌ ফুৰিম চ' এইপিনৰ পৰা আমি আহিলোঁ এইপিনৰ পৰা আহিলোঁ ইমান ধুনীয়া ন ইমান ধুনীয়া বহুত ধুনীয়াকৈ বনাইছে সঁচাকৈ আমি মানে এনেই জাষ্ট চাই কিনে কালি আমি ডিচাইড কৰিছিলোঁ যে আহিম কিন্তু আহি কিনে সঁচাই ভাল লাগিছে আৰু এণ্ট্ৰি ফিজ কিমানকৈ ল'লে 30 ৰুপিজ ন 30কৈ আৰু ব'টিং কৰিব পাৰি ব'টিঙৰ কাৰণে 50 এইটো ইয়াতে হয় চ' ব'লক এতিয়া খাই কিনে আকৌ ফুৰি আছোঁ ঠিক আছে ত' গাইছ এতিয়া আমি খাব আহিছোঁ ইয়াতে আৰু আমি অৰ্ডাৰ দিছোঁ সেইপিনে ইমান চ' এতিয়া আগত মই চাহ অৰ্ডাৰ দিছোঁ চাহ খাই লওঁ তাৰপিছত বাকী মেইন কৰ্চ খাম ভাল লাগিছে সঁচাকৈ গৰম পানী উঠছি নহয় ইমান ঠাণ্ডা লাগে ৰাইজ এয়া আমাৰ খানা আহি পাল নকৰোঁ কি প্ৰব্লেম এতিয়া আমি খাম চ' ৰাইজ এইখিনি হৈছে অকণমান পাৰ্ক টাইপ এৰিয়া চ' ইয়াতে মোৰ আছে মানে এৰিয়াটো ইমান বিশাল ইমান ডাঙৰ ন মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম ক'ত শেষ কৰিম বুজিয়ে পোৱা নাই ভাল লাগিছে দেই আৰু পূৰা গানটো চলিয়ে আছে চ' ইয়াতে বহুত ভাল আৰু স্পেচিয়েল খোৱাটো যে বহুত ভাল আছিলে ছাৰ্ভিচ বহুত ভাল চ' আপোনালোকে আহিব পাৰে মই ডিটেইলছখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম চ' এইখিনি হৈছে এখন সৰু চাই পাৰ্ক অকণমান চ' গাইজ জেগাটোৰ নাম হৈছে গংগা যমুনা ইক' ৰিজৰ্ট পাৰ্ক চ' ইয়াতে আহিব পাৰে ষ্টে' কৰিব পাৰে আৰু ইয়াত নলবাৰীৰ পিনে হয় চ' আপোনালোকে পায়ে যাব গুগলত চ' ডেফিনেটলি আহিব পাৰে ইয়াতে হাই গাইজ চ' কালি অহাৰ পিছৰ পৰা আৰু মই ভিডিঅ'টো মানে শেষে নকৰিলোঁ চ' আজি যেতিয়া মই এডিট কৰিব ওলাইছোঁ তেতিয়া মই মনত কৈছোঁ আৰু ভ্লগটোতো এণ্ডে নকৰিলোঁ চ' এতিয়া মই খাই আছোঁ এয়া মিঠা দৈ আৰু ভিডিঅ' এডিট কৰি আছোঁ লগতে চ' এয়া আছিল আজি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এনেকৈ লগ পাম নেক্সট ভিডিঅ'ত চ' এইবাৰ মোৰ উইকেণ্ডটো বহুত ভাল গ'ল এণ্ড আই এম চ' গ্ৰেটফুল এনেকৈ যাতে দিনবোৰ ভালে যায় তাৰেই সদায় চেষ্টা কৰোঁ চ' লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালকৈ থাকক টেক কেয়াৰ বাই